আগষ্ট মাহত পইচা সোমোৱা অৰুণোদয় আঁচনিৰ নতুন লিষ্ট আজি মুকলি হৈ গ'ল। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত আবেদন কৰিছিল আৰু আপোনালোকে আগত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, এইবাৰ কিন্তু বহুতো মানুহৰ নাম নতুনকৈ আৰু চেংচন হৈ গ'ল। এতিয়া যিসকলে অৰুণোদয় আঁচনি 3.0ত আবেদন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, যিহেতু আজি পইচা সোমোৱা অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো আহি গ'ল। আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে তেনেহ'লে কিন্তু আপোনালোকে এই মাহত বা এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ নাম লিষ্টত আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই তেনেহ'লে আপোনালোকে কি কৰিব লাগিব বা কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনি পইচা এইবাৰ লাভ কৰিব। মই আছে এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্ট। এই লিষ্টত যিসকলৰ নাম আহিছে ইয়াত কিন্তু সকলো মানুহৰ নাম আছে যিসকলে অৰুণোদয় আঁচনি 3.0ত আবেদন কৰিছিল। আপোনালোকে যদি আগত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই বা যিসকলে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ কৰিছে 9,000 টকা, এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ লিষ্টৰ পৰা বহুতো মানুহৰ নাম কৰ্তন হৈছে আৰু যিসকলে আগত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই বহুতো মানুহৰ নাম কিন্তু এড হৈছে। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰিছে, অথবা আপোনালোকে অৰুণোদয় আঁচনি 3.0ত আবেদন কৰিছিল আৰু আপোনালোকৰ নামটো চিলেকশ্যন হোৱা নাই বা আপোনালোকে অৰুণোদয় আঁচনি পইচা আগত লাভ কৰা নাই, এতিয়া কিন্তু সকলোৱে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব, আৰু যদি আপোনালোকৰ নামটো লিষ্টত নাথাকে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। আপোনালোকে ফাৰ্ষ্ট অৰুণোদয় আঁচনিৰ লিষ্টটো অপেন কৰিব আৰু এইফালে চাব দিয়া থাকিব ষ্টেটাছ ইয়েছ আৰু ন'। যদি আপোনালোকৰ ইয়েছ আছে তেনেহ'লে কিন্তু আপোনালোকে আৰু KYC কৰিব নালাগে। সেইকাৰণে আপোনালোকে সকলোৱে কিন্তু অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব বা লিষ্টটো ক'ত পাব। মই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে লিষ্টৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে লিষ্টটো ডাউনলোড কৰক আৰু চেক কৰক যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব, আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই তেনেহ'লে আপোনালোকে অতি সোনকালে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰিব লাগিব। সেইকাৰণে মই আপোনাৰ সুবিধাৰ কাৰণে হোৱাটছএপৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে আজিকে অৰুণোদয় আঁচনিৰ লিষ্টটো এবাৰ চাই লওক যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই, আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা পাব নে নাপায় এবাৰ কমেণ্ট কৰি জনাই দিব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই।